শ্ৰীমদ্ভাগৱত গীতা দ্বাদশ অধ্যায় ভক্তিযোগ। ওম পৰমাত্মনে নমঃ। অৰ্জুনে ক'লে, যি অনন্য প্ৰেমী ভক্তই পূৰ্বোক্ত প্ৰকাৰে তোমাৰ ভজন ধ্যানত নিৰন্তৰ ৰত হৈ তোমাক সগুণৰূপী পৰমেশ্বৰক আৰু যিবিলাক ভক্তই কেৱল অবিনাশী সচ্চিদানন্দময় নিৰাকাৰ ব্ৰহ্মকেই উপাসনা কৰে, এই দুয়োবিধ অৰ্থাৎ সগুণ আৰু নিৰ্গুণ উপাসকৰ ভিতৰত সৰ্বোত্তম জগবেত্তা কোন? ভগৱান শ্ৰীকৃষ্ণই ক'লে, মোতেই সম্পূৰ্ণ মন নিবিষ্ট কৰি নিৰন্তৰ সদায় মোৰ ভজন ধ্যানত ৰত থাকি যি ভক্তই অতিশয় শ্ৰদ্ধাযুক্ত হৈ সগুণৰূপী মোক পৰমেশ্বৰক ভজনা কৰে, সেই ভক্তজনেই মোৰ মতে সকলো যোগীৰ ভিতৰত শ্ৰেষ্ঠ যোগী। কিন্তু যিসকল পুৰুষে ইন্দ্ৰিয়সমূহক সম্যক ৰূপে সংযমিত কৰি মন আৰু বুদ্ধিৰ অতীত সৰ্বব্যাপী অব্যক্ত অবিচল নিত্য অচল নিৰাকাৰ অবিনাশী সচ্চিদানন্দঘন ব্ৰহ্মক নিৰন্তৰ অনন্যভাৱে ধ্যান কৰি ভজন কৰে, সকলো প্ৰাণীৰ প্ৰতি দয়াশীল আৰু সকলোতে সমভাৱাপন্ন সেই যোগীয়েই মোকেই পায়। সেই সচ্চিদানন্দময় নিৰাকাৰ ব্ৰহ্মত আসক্তচিত্ত পুৰুষৰ সাধনাত বিশেষ পৰিশ্ৰম হয়, কাৰণ দেহাভিমানীসকলৰ দ্বাৰা অব্যক্ত বিষয়ক গতিপ্ৰাপ্ত হোৱা কষ্টকৰ। কিন্তু যিসকল ভক্তই মতপৰায়ণ হৈ সম্পূৰ্ণ কৰ্মক মোতেই সম্পন্ন কৰি সগুণৰূপী মোক পৰমেশ্বৰক অনন্য ভক্তিৰে নিৰন্তৰ উপাসনা কৰে, হে অৰ্জুন, সেই মোতেই চিত্ত অৰ্পণ কৰা ভক্তসকলক মই অতি শীঘ্ৰে মৃত্যুৰূপ সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰি থাকোঁ। মোতেই মন স্থাপন কৰা, মোতেই বুদ্ধিক প্ৰবিষ্ট কৰা। ইয়াৰ পিছত অৰ্থাৎ এনে কৰিলে তুমি নিঃসন্দেহে মোৰ ভিতৰতে নিবাস কৰিবা, ইয়াত কোনো সন্দেহ নাই। যদি তুমি তোমাৰ মনটোক মোত অচল ৰূপত স্থাপন কৰিবলৈ সমৰ্থ নোহোৱা, তেনেহ'লে হে অৰ্জুন, অভ্যাসৰূপ যোগৰ দ্বাৰা মোক পাবৰ কাৰণে অভিলাষ কৰা। আৰু যদি তুমি উপৰোক্ত অভ্যাসতো অসমৰ্থ হোৱা, তেতিয়াহ'লে কেৱল মোৰ কাৰণেই কৰ্মত প্ৰবৃত্ত হোৱা। এনেকৈ মোৰ কাৰণে কৰ্ম কৰিও সিদ্ধি লাভ কৰিব পাৰিবা। যদি মোক প্ৰাপ্তিৰূপ যোগত আশ্ৰিত হৈও উপৰোক্ত যোগ সাধনাত তুমি অসমৰ্থ হোৱা, তেনেহ'লে মন বুদ্ধিক জয় কৰি সকলো কৰ্মফল ত্যাগ কৰা। মৰ্ম নজনাকৈ মাত্ৰ অভ্যাস কৰাতকৈ জ্ঞান শ্ৰেষ্ঠ, জ্ঞানতকৈও পৰমেশ্বৰৰূপক ধ্যান কৰা শ্ৰেষ্ঠ, আৰু ধ্যানতকৈও সকলো কৰ্মৰ ফল ত্যাগ শ্ৰেষ্ঠ, কাৰণ ত্যাগৰ দ্বাৰা শীঘ্ৰেই পৰম শান্তি লাভ কৰিব পাৰি। যিজন পুৰুষ সকলো প্ৰাণীৰ প্ৰতি বৈৰভাৱ ৰহিত, মৰমীয়াল, স্বাৰ্থৰহিত, সকলোৰে প্ৰতি স্নেহশীল, অহৈতুক দয়ালু তথা মমত্ববৰ্জিত, অহংকাৰ শূন্য, সুখ আৰু দুখৰ প্ৰতি সমভাৱাপন্ন আৰু ক্ষমাশীল অৰ্থাৎ অপৰাধীকো অভয়দানকাৰী, যিজন সদা সন্তুষ্ট, যিয়ে মন আৰু ইন্দ্ৰিয়সমূহেৰে সৈতে শৰীৰক বশীভূত কৰিছে, যি দৃঢ় নিশ্চয়যুক্ত তথা মোতেই মন বুদ্ধি সমৰ্পণ কৰিছে, সেই ভক্তজন মোৰ অতি প্ৰিয়। যাৰ পৰা কোনো প্ৰাণীয়ে কেতিয়াও ভয় নাপায়, অৰ্থাৎ যি কাৰো উদ্বেগৰ কাৰণ নহয়, আৰু যি স্বয়ং কেতিয়াও কোনো জীৱৰ পৰা ভয় নাপায়, তাৰোপৰি যিজন হৰ্ষ অমৰ্ষ ভয় উদ্বেগ আদিৰ পৰা মুক্ত, সেই ভক্তজন মোৰ প্ৰিয়। যি আকাংক্ষাৰহিত, যি ভিতৰে বাহিৰে বিশুদ্ধ, নিপুণ, পক্ষপাতৰহিত আৰু সকলো ৰকমৰ দুখৰ পৰা মুক্ত তথা সমস্ত কৰ্মৰম্ভ ত্যাগী, সেইজন ভক্ত মোৰ প্ৰিয়। যি কেতিয়াও হৰ্ষিত নহয়, কেতিয়াও দ্বেষ নকৰে, কেতিয়াও শোক নকৰে, যাৰ কামনা বাসনা নাই তথা যি শুভ আৰু অশুভ সকলো কৰ্মকে পৰিত্যাগ কৰিছে, সেই ভক্তিমানজন মোৰ প্ৰিয়। আৰু যিজন শত্ৰু মিত্ৰ, মান অপমান, শীত উষ্ণ তথা সুখ দুখ আদি দ্বন্দ্বভাৱৰ প্ৰতি সমভাৱাপন্ন আৰু যি সকলো আসক্তিৰ পৰা মুক্ত, যিয়ে নিন্দা আৰু স্তুতিক
সমজ্ঞান কৰে, যি মননশীল আৰু যিকোনো প্ৰকাৰ জীৱন নিৰ্বাহত সদা সন্তুষ্ট, যি নিজৰ নিবাসস্থানৰ প্ৰতি মমতাশূন্য আৰু আসক্তিবৰ্জিত, এনে স্থিৰ বুদ্ধিসম্পন্ন ভক্তিমান পুৰুষ মোৰ প্ৰিয়। কিন্তু যি শ্ৰদ্ধাৱান পুৰুষ মতপৰায়ণ হৈ ওপৰত উল্লেখ কৰা অমৃততুল্য নিষ্কাম ধৰ্ম ভক্তি সহকাৰে পালন কৰে, সেইজন ভক্তই মোৰ অত্যন্ত প্ৰিয়। ওম তৎসদিতি শ্ৰীমদ্ভগৱদ্গীতাসু উপনিষৎসু ব্ৰহ্মবিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুন সংবাদে ভক্তিযোগ নাম দ্বাদশোऽধ্যায়ः। শ্ৰীমদ্ভগৱদ্গীতা ত্ৰয়োদশ অধ্যায় ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ। ওম পৰমাত্মনে নমঃ। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে অৰ্জুন, এই শৰীৰক ক্ষেত্ৰ নামেৰে জনা যায়, আৰু ইয়াক যিয়ে জানে সেইজনকে ক্ষেত্ৰজ্ঞ বুলি তত্ত্বজ্ঞানীসকলে কয়। হে অৰ্জুন, তুমি সকলো ক্ষেত্ৰতে ক্ষেত্ৰজ্ঞ অৰ্থাৎ জীৱাত্মা মোকেই বুলি জানিবা, আৰু ক্ষেত্ৰজ্ঞ অৰ্থাৎ বিকাৰসহিত প্ৰকৃতি আৰু পুৰুষক যি তত্ত্বেৰে জনা হয় সেয়ে হৈছে জ্ঞান। এয়া মোৰ মত। সেই ক্ষেত্ৰ কি আৰু কেনেকুৱা, তাৰ বিকাৰনো কি, সি ক'ৰ পৰা উৎপন্ন হয়, আৰু সেই ক্ষেত্ৰজ্ঞনো কোন, আৰু তাৰ প্ৰভাৱেই বা কি, এই সকলোবোৰ কথা চমুকৈ কৈছোঁ শুনা। এই ক্ষেত্ৰজ্ঞৰ তত্ত্ব ঋষিমুনিসকলে অনেক প্ৰকাৰে বৰ্ণনা কৰিছে। বিবিধ বেদমন্ত্ৰৰ দ্বাৰা ইয়াক বিভক্ত কৰি কোৱা হৈছে, আৰু অসন্দিগ্ধভাৱে যুক্তিযুক্ত ব্ৰহ্মসূত্ৰৰ পদেৰেও এই বিষয়টো বৰ্ণনা কৰা হৈছে। পঞ্চমহাভূত, অহংকাৰ, বুদ্ধি আৰু মূল প্ৰকৃতি, তাৰ লগত দশ ইন্দ্ৰিয়, এক মন আৰু 5 ইন্দ্ৰিয় বিষয় অৰ্থাৎ ৰূপ ৰস গন্ধ স্পৰ্শ, লগতে ইচ্ছা, দেশ, সুখ দুখ, স্থূল চেতনা আৰু ধৃতি, এই বিকাৰবিলাকৰে সৈতে যিখন ক্ষেত্ৰ, সেই বিষয়ে সংক্ষেপে কোৱা হৈছে। নিজৰ শ্ৰেষ্ঠতাৰ অভিমান তথা দম্ভাচৰণৰ অভাৱ, কোনো প্ৰাণীৰ প্ৰতি কোনো প্ৰকাৰৰ হিংসাচৰণ নকৰা, ক্ষমাশীল, মন আৰু বাক্যত সৰলতা, শ্ৰদ্ধা ভক্তি সহকাৰে গুৰু সেৱা, বাহিৰে ভিতৰে শুদ্ধতা, অন্তঃকৰণৰ স্থিৰতা আৰু মন ইন্দ্ৰিয় সহিত শৰীৰ সংযম, ইহলোক আৰু পৰলোকৰ সমস্ত ভোগত আসক্তিৰ অভাৱ, নিৰহংকাৰিতা, জন্ম মৃত্যু জৰা ব্যাধি আদিত দুখ আৰু দোষক বাৰে বাৰে বিবেচনা কৰা, পুত্ৰ স্ত্ৰী ঘৰ আৰু ধন আদিত আসক্তি নথকা, মমতাহীন তথা প্ৰিয় আৰু অপ্ৰিয় প্ৰাপ্তিত চিত্তৰ সদায় সমভাৱ থকা, আৰু মোট পৰমেশ্বৰত অনন্য যোগৰ দ্বাৰা অব্যভিচাৰিণী ভক্তি তথা একান্ত আৰু শুদ্ধ স্থানত বাস কৰা স্বভাৱ, আৰু বিষয়াসক্ত মনুষ্যৰ প্ৰতি বিৰাগ ভাৱ, অধ্যাত্ম জ্ঞানত নিত্যস্থিতি আৰু তত্ত্বজ্ঞান বিষয়ত অনুভূতি অৰ্থাৎ পৰমাত্মাকেই দেখা, এই সকলোবিলাকেই জ্ঞান, আৰু ইয়াৰ যি বিপৰীত সেয়ে অজ্ঞান। যি জ্ঞাতব্য তথা যি জনাৰ পিছত মনুষ্যই পৰমানন্দক লাভ কৰে, সেই বিষয়ে ভালদৰে কম শুনা। সেই অনাদি পৰম ব্ৰহ্মক সৎ বুলিও ক'ব নোৱাৰি, অসৎ বুলিও ক'ব নোৱাৰি। সেই পৰম ব্ৰহ্মৰ চাৰিওফালে হাত আৰু চাৰিওফালে ভৰি, চাৰিওফালে চকু, চাৰিওফালে মূৰ, চাৰিওফালে মুখ আৰু চাৰিওফালে কাণ, কাৰণ এই ব্ৰহ্ম সংসাৰত চাৰিওফালে সকলোতে ব্যাপ্ত হৈ আছে। এই পৰম ব্ৰহ্মই সম্পূৰ্ণ ইন্দ্ৰিয়ৰ জ্ঞাতা, কিন্তু বাস্তৱত সমস্ত ইন্দ্ৰিয় ৰহিত, আসক্তিৰহিত হোৱা স্বত্বেও সকলোৰে ধাৰণ পোষণকাৰী আৰু নিৰ্গুণ হৈও সমস্ত গুণৰ ভোক্তা। এই ব্ৰহ্ম জড় চেতনাদি সমস্ত চৰাচৰ প্ৰাণীৰ বাহিৰে আৰু ভিতৰে পৰিপূৰ্ণ। চৰ আৰু অচৰো তেৱেই,
এই ব্ৰহ্ম সূক্ষ্ম হোৱাৰ কাৰণে অভিজ্ঞ, অতি ওচৰতে আৰু অতি দূৰত স্থিত। সেই পৰমাত্মা বিভাগৰহিত, একৰূপত আকাশ সদৃশ পূৰ্ণ হৈও সম্পূৰ্ণ ভূতত বিভক্ত যেন প্ৰতীত হয়, তথা সেই জ্ঞাতব্য পৰমাত্মা বিষ্ণুৰূপে সকলোৰে ধাৰক পোষক আৰু ৰুদ্ৰৰূপে সংহাৰকৰ্তা আৰু ব্ৰহ্মাৰূপে সৃষ্টিকৰ্তা বুলি জানিবা। সেই পৰম ব্ৰহ্মক জ্যোতিবিলাকৰ জ্যোতি আৰু মায়াতিৰিক্ত বুলি কোৱা হৈছে। সেই ব্ৰহ্ম বোধস্বৰূপ, জনাৰ যোগ্য, তত্ত্বজ্ঞানেৰে লাভ কৰিবলগীয়া আৰু সকলোৰে হৃদয়ত বিশেষৰূপে অধিষ্ঠিত। এইদৰে ক্ষেত্ৰ, জ্ঞান আৰু জ্ঞেয় পৰমাত্মাৰ স্বৰূপক সংক্ষেপতে ক'লোঁ। মোৰ ভক্তই ইয়াক তত্ত্বেৰে জানি মোৰ স্বৰূপক প্ৰাপ্ত কৰে। প্ৰকৃতি আৰু পুৰুষ এই দুয়োটাকে তুমি অনাদি বুলি জানিবা, আৰু ৰাগ দেশ আদি যি বিকাৰসমূহ আৰু ত্ৰিগুণাত্মক যি সমস্ত পদাৰ্থ, এইবোৰ প্ৰকৃতিৰ পৰাই উৎপন্ন হোৱা বুলি জানিবা। কাৰ্য আৰু কৰণ উৎপন্ন কৰাত প্ৰকৃতিক হেতু বুলি কোৱা হয়, আৰু সুখ দুখ ভোগত জীৱাত্মাক হেতু বুলি কোৱা হয়। প্ৰকৃতিত স্থিত পুৰুষেই প্ৰকৃতিৰ পৰা উৎপন্ন ত্ৰিগুণাত্মক পদাৰ্থক ভোগ কৰে, আৰু এই গুণৰ সংগই জীৱাত্মাৰ সৎ আৰু অসৎজনীত জন্ম লোৱাৰ হেতু হয়। দেহস্থিত এই আত্মা প্ৰকৃতপক্ষে পৰমাত্মাই। সাক্ষী হোৱাৰ কাৰণে উপদ্ৰষ্টা আৰু যথাৰ্থ সন্মতি দিব পৰা কাৰণে অনুমন্তা, সকলোকে ধাৰণ পোষণ কৰাৰ কাৰণে ভৰ্তা, জীৱৰ ওপৰত ভোক্তা, ব্ৰহ্মাদিৰো স্বামী হোৱাৰ বাবে মহেশ্বৰ আৰু শুদ্ধ সচ্চিদানন্দঘন হোৱাৰ বাবে পৰমাত্মা বুলি কোৱা হয়। এনেকৈ পুৰুষক আৰু গুণেৰে সৈতে প্ৰকৃতিক যিজন মনুষ্যই তত্ত্বেৰে সৈতে জানে, সেইজনে সকলো প্ৰকাৰৰ কৰ্তব্য কৰ্ম কৰি থকা স্বত্বেও আকৌ জন্মগ্ৰহণ নকৰে। সেই পৰমাত্মাক কোনো কোনো মনুষ্যই শুদ্ধ আৰু সূক্ষ্ম বুদ্ধিৰে ধ্যান কৰি নিজৰ হৃদয়ত দেখা পায়, অন্য কিছুমানে জ্ঞান যোগৰ দ্বাৰা আৰু আন কিছুমানে কৰ্মযোগৰ দ্বাৰা দেখা পায়, অৰ্থাৎ প্ৰাপ্ত কৰে। কিন্তু এইবিলাকৰ বাহিৰে অন্যবিলাকে, অৰ্থাৎ যিবিলাক মন্দবুদ্ধি সম্পন্ন পুৰুষ, সেইবিলাকে এনেকৈ নজনাৰ কাৰণে আনবিলাকৰ, অৰ্থাৎ তত্ত্বেৰে জনাবিলাকৰ পৰা শুনি তদনুসাৰে উপাসনা কৰে, আৰু এই শ্ৰৱণপৰায়ণ পুৰুষেও মৃত্যুৰূপ সংসাৰ সাগৰক নিঃসন্দেহে পাৰ হৈ যায়। হে অৰ্জুন, স্থাৱৰ জংগম আদি যিবিলাক প্ৰাণী উৎপন্ন হয়, সেই সকলোবোৰ ক্ষত্ৰ আৰু ক্ষত্ৰজ্ঞৰ সংযোগৰ দ্বাৰাই উৎপন্ন হয় বুলি জানিবা। যিজন পুৰুষে বিনাশশীল সকলো চৰাচৰ প্ৰাণীত মোক পৰমেশ্বৰক বিনাশৰহিত আৰু সমভাৱে অৱস্থিত দেখে, সেইজনেই যথাৰ্থদৰ্শী। কাৰণ যিজন পুৰুষে সকলোতে সমভাৱে পৰমেশ্বৰৰ অৱস্থিতি দেখা পায়, তেওঁ নিজেই নিজৰ নাশ নকৰে, ইয়াৰ দ্বাৰা তেওঁ পৰম গতি লাভ কৰে। আকৌ যিজন পুৰুষে সমস্ত কৰ্মকে সকলো প্ৰকাৰে প্ৰকৃতিৰ দ্বাৰা হোৱা বুলি দেখে আৰু আত্মাক অকৰ্তাৰূপে দেখে, সেইজনেই যথাৰ্থদৰ্শী। যেতিয়াই এই পুৰুষে প্ৰাণীবিলাকৰ পৃথক পৃথক ভাৱক এক পৰমাত্মাতে অৱস্থিত দেখে, তথা সেই পৰমাত্মাৰ পৰাই সমস্ত প্ৰাণীৰ বিস্তাৰ দেখে, সেই ক্ষণতেই সেইজনে সচ্চিদানন্দঘন ব্ৰহ্মক লাভ কৰে। হে অৰ্জুন, অনাদি আৰু নিৰ্গুণ হোৱা হেতুকে এই অবিনাশী পৰমাত্মা শৰীৰত স্থিত হৈও বাস্তৱত একো নকৰে আৰু একোতে লিপ্তও নহয়। যেনেকৈ সৰ্বত্ৰ ব্যপ্ত আকাশ সূক্ষ্ম হোৱাৰ কাৰণে কাৰো লগত লিপ্ত নহয়, তেনেকৈয়ে দেহত সৰ্বত্ৰ বিৰাজমান আত্মা নিৰ্গুণ হোৱাৰ কাৰণে দৈহিক গুণৰ লগত লিপ্ত নহয়। হে অৰ্জুন, যেনেকৈ একেটা সূৰ্যই সম্পূৰ্ণ ব্ৰহ্মাণ্ডক প্ৰকাশিত কৰি থাকে, তেনেকৈয়ে একোটা আত্মাই সম্পূৰ্ণ ক্ষেত্ৰক প্ৰকাশিত কৰে। এনেকৈ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ প্ৰভেদক তথা প্ৰকৃতি আৰু প্ৰকৃতিৰ কাৰ্যৰ পৰা মুক্তিৰ কথা যি পুৰুষে জ্ঞান নেত্ৰেৰে তত্ত্বত উপলব্ধি কৰে, সেই মহাত্মাসকলে পৰম ব্ৰহ্ম পৰমাত্মাক লাভ কৰে।
ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः।